মানুহ দেখিছোঁ আজি এচাম মানুহ আৰু দেখিছোঁ এখন বগা কাপোৰৰ তলত এটা প্ৰাণহীন দেহৰ তলত এখন কেঁচা বাঁহৰ চাঙৰ তলত টপকৈ সৰি পৰা তেজেৰে ৰাঙলী হ'ল চোতাল। পুৱাৰ কোমল সূৰুজৰ সতে তেজৰ সংগম ঘটি আকাশৰ ডাৱৰ যেন ৰাঙলী হ'ল নীৰৱ নিস্তব্ধ, কাৰো মুখত মাত নাই, খালী বৈ আছে গালে গালে দুধাৰি চকুলো হাই। কি যে হৃদয় বিদাৰক, কি যে মৰ্মান্তিক দৃশ্য, এই মৰ্মান্তিক দৃশ্য। প্ৰাণহীন দেহৰ পিছফালে থিয় দি থৰ লাগি চাই আছিলোঁ মই। এনেতে বগা কাপোৰে ঢুকি নোপোৱা প্ৰাণহীন দেহৰ তেজ লগা ভৰিৰ বুঢ়া আঙুলিটোৱে মোক ক'বলৈ ধৰিলে, তুমি যোৱা সৌ নৰক পথত ঘূৰি থকা এচাম মানুহক নৰক পথৰ পৰা আঁতৰাই অনা। সিহঁতক মানুহক ভাল পাবলৈ শিকোৱা, সিহঁতক মানুহ হ'বলৈ শিকোৱা। মানুহ। এনেতে মই নীৰৱতা ভাঙি চিঞৰি উঠিলোঁ, ঐ নৰক পথত ঘূৰি থকা এচাম মানুহ, তোমালোকে নৰক পথৰ পৰা আঁতৰি আহ। হিংসাৰ চিকমিক চকাটোৰাল ত্যাগ কৰা, বোমা বাৰুদ ৰাইফল গুলি ত্যাগ কৰা। তোমালোকে মানুহক ভাল পাবলৈ শিকা, তোমালোকে মানুহ হ'বলৈ শিকা। মানুহ হ'বলৈ শিকা। নাম নিৰ্মল বসুমতাৰী। মোৰ কবিতা হৈছে না নাম মই নাজানো। জিলা মোৰ বাসিন্দা, জিলাৰ নাম বাক্সা, গাঁৱৰ নাম পুৰাণ শ্ৰীপুৰ, পোষ্ট অফিচ মেদাঘাট, থানা বৰমা। আৰু ফোন নাম্বাৰ মনত আছে নেকি? ফোন নাম্বাৰটো মনত নাই, ঠিক আছে, ইয়াতে ল'লে পাব। ঠিক আছে।